ইয়াত কেইবাখনো গাঁও মাতঘাট, মাটিখানা, বৰুৱাহলা, পানীতোলা, বালিজান সংযোগী বালিজান পানীতোলা সংযোগী পথ। যিহেতু এই পথটোদি বহুতো ছাত্ৰ ছাত্ৰী কলেজলৈ নিত অহা যোৱা কৰে আৰু বহুতো লোক দেওবৰীয়া সাপ্তাহিক বজাৰ অহা যোৱা কৰে। তেনেস্থলত এই ৰাস্তাটো দলংখন বনিলে আমাৰ, তেনেস্থলত এই ৰাস্তাটো আজি কোপতি বনা নাই। বিজেপি চৰকাৰৰ তিনিচুকীয়া যি আমাৰ স্থানীয় বিধায়ক আছে সঞ্জয় কিষাণ ডাঙৰীয়া, তেওঁকো আমি বহুবাৰ আবেদন জনাইছোঁ। এই ক্ষেত্ৰত তেওঁ কিন্তু একো ইয়াৰ ৰেছপন্স দিয়া নাই, যে আমি অকল দিম কৰিহে থাকে, একো দিয়া নাই। তেনেস্থলত আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াকো সাংসদ, স্থানীয় সাংসদ যি আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে, তেওঁকো আমি আবেদন জনাইছিলোঁ, তেওঁ ডিম কৰিছে, আজি কোপতি নহ'ল। তেনেস্থলত আমাৰ দুলীয়াজানৰ বিধায়ক আছে তেৰছ গোৱালা, তেওঁ ডিম কৰি থাকে, তেওঁ নিদিয়ে। তেনেস্থলত আমি এটা দুখ লাগে, গোটেই তিনিজনে বিজেপি বিধায়ক। তেনেস্থলত কিন্তু আমাৰ উন্নয়ন যেনেধৰণে এই সীমা সমস্যা বা উন্নয়ন হ'ব লাগিছিল, তেনেধৰণে আমাৰ উন্নয়ন হোৱা নাই। এই বিজেপি চৰকাৰে উন্নয়নৰ কথা কয়, এই বিজেপি চৰকাৰৰ উন্নয়ন নেকি, যি ৭৫ বছৰ পিছতো আজি কোপতি এই ৰাস্তাটো হোৱা নাই। বিজেপি চৰকাৰ 14 চনৰ পৰা আজি কোপতি কমচে কম 10 বছৰ হ'ব হ'ল। এই 10 বছৰতো এই ৰাস্তাটো বনা নাই, এই দুৰ্ভাগ্যৰ কথা। গতিকে আমি স্থানীয় সংগঠন, দল সংগঠন হিচাপে টাইম ছাত্ৰসন্থাই দাবী জনাইছোঁ যে ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰি আমাৰ এই ৰাইজৰ দুৰ্দশা পূৰণ কৰে যেন। এই বালিজান আৰু পানীতোলা যিটো সংযোগী ৰাস্তা আমাৰ মাতঘাট গাঁৱৰ মাজেৰে পাৰ হৈছে, এইটো এটা হ'ল তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ পাৰে, যিটো এই দলঙৰ এই পাৰে, আৰু ইটো পাৰে আমাৰ পৰে স্থানীয় বিধায়ক দুলীয়াজান সমষ্টিৰ তেৰছ গোৱালা ডাঙৰীয়া। তেনেস্থলত দুইজন বিধায়কে বিজেপি বিধায়ক। তেনেস্থলত দুইজনকে আবেদন জনোৱাৰ পিছতো এই ৰাস্তাটো আজি কোপতি হোৱা নাই। তেনেস্থলত বিজেপিক আমি কেনেদৰে ক'ম যে এই চৰকাৰখনে উন্নয়নৰ কাম কৰিছে। গতিকে এই উন্নয়নৰ চাবৰ পৰা যদি আমি চাওঁ, তেনেহ'লে শূন্য উন্নয়নৰ ফালৰ পৰা তেখেতৰ ভূমিকা অতি দুৰ্বল। তেখেতে অকল সম্পত্তি গঢ়িছে, তেওঁলোকে নিজৰ বিজেপিৰ ৰাস্তা আজিলৈকে বনোৱা নাই। আপুনি ভিতৰৰ ৰাস্তা যাওক, তেওঁ সমষ্টিত যাওক, কিন্তু সকলোতে বিফল হৈছে। তেওঁ সাংসদ পুঁজি কামত খটাব পৰা নাই, ঘূৰাই পঠাইছে। তেনেস্থলত সেইজন সাংসদক আমি কেনেকৈ সফল বুলি গ্ৰহণ কৰিম? গতিকে তেনেস্থলত এজন বিধায়ক আমাক নালাগে, সাংসদ নালাগে। তেওঁক যাতে যি দলত নাথাকক, তেওঁ যাতে বেলেগ এজন আমি সাংসদক দিবৰ বাবে অনুৰোধ জনাই বিজেপি চৰকাৰক। যদিহে এই ইলেকশ্যনৰ আগত বিজেপি চৰকাৰে এই ৰাস্তাটো মেৰামতি নকৰে, সম্পূৰ্ণ নকৰে, তেনেহ'লে বিজেপি চৰকাৰৰ বিৰুদ্ধে ইয়াত আমি বিৰোধী অভিযান চলাম আৰু ইয়াত কাৰ্যসূচী আমি তেওঁলোকৰ যি সভা সমিতি বহিব, তেওঁলোকক আমি বৰ্জন কৰিম। কিন্তু লগতে আমি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, মাতঘাট মাটিখানাৰ ৰাইজে নিজাববীয়াকৈ ঘৰে ঘৰে গৈ কিছু আৰ্থিক সাহায্য তুলিছে আৰু সেই টকাৰে এই ৰাস্তা নিৰ্মাণ কৰিবলৈ বাধ্য হৈছে। গতিকে চৰকাৰখন থাকোঁতে ইয়াতকৈ আৰু লাজৰ বিষয় একো থাকিব নোৱাৰে। গতিকে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ যে ৰাইজৰ সমস্যা, ৰাইজৰ প্ৰতিনিধি হৈ যদি ৰাইজৰ সমস্যা সমাধান নকৰে, তেনে কিন্তু প্ৰতিনিধি আমি নিবিচাৰোঁ। অনাগত দিনত কিন্তু ৰাইজে এনেধৰণৰ নিজাববীয়াকৈ কাম কৰিলে কিন্তু ইয়াৰ প্ৰতিনিধি যদি আহে, তেনেহ'লে পশুক এটা দিয়া হ'ব।